একজেক্টলি আপোনালোকে ইতিমধ্যে গম পাইছে যে এণ্টায়াৰ হোজাই ডিষ্ট্ৰিক্টত প্ৰায় জাগাত মানে বানপানী হৈছে আৰু বেচিকেলি যোৱা বছৰো ছেইম এইটো সময়ত আমাৰ দীঘলজৰানী যিটো গাঁও হয় এইটো চোতাৰগাঁও জিপিৰ আণ্ডাৰত পৰে 5 নম্বৰ আৰু 6 নম্বৰ ৱাৰ্ড তাত প্ৰায় এতিয়া বৰ্তমানে আমি গম পাইছোঁ যে প্ৰায় 90% হাউচ হোল্ড অলৰেডি পানীৰ তলত আছে এতিয়া মানুহবিলাক লাহে লাহে নিৰাপদ স্থানত আহিছে কালিও মই ছাৰ্ভে কৰিব আহিছোঁ ভিজিট কৰিব আহিছোঁ চবৰ লগত যোগাযোগ কৰিছোঁ আমি যিমান দূৰ পাৰোঁ আমি মানে সহায় সহযোগিতা কৰিব বিচাৰিছোঁ কিন্তু মেইন কথাটো হ'ল মানে ইয়াত এজন স্থানীয় বিধায়ক আছে আমাৰ হজৰত মৌলানা বদৰুদ্দিন আজমল চাহাব আছে তেখেতে যদি কিবা পদক্ষেপ নিয়ে কিবা ষ্টেপ নিয়ে ৰাইজৰ কাৰণে বহুত ভাল হ'লে হয় এতিয়া চাওক ৰাইজৰ মানে মেইন বেচিক নিডছ যিবিলাক লাগে ইচেনচিয়েল নিডছ পানীৰ যোগান দিব লাগে ইতিমধ্যে ৰাইজৰ পানীৰ যোগানটো আমি দিব পৰা নাই আমি তথাপি কথা পাতি আছোঁ আমি চিঅ' বাইদেউৰ লগত কথা পাতি আছোঁ ডিপাৰ্টমেণ্টৰ লগত কথা পাতি আছোঁ PHCৰ লগত কথা পাতি আছোঁ তেখেতলোকে আমাক কৈছে যে পানীৰ ব্যৱস্থা কৰি আছে কিন্তু মই ভাবোঁ যে অন্ততঃপক্ষে যদি আমাৰ বিধায়ক ডাঙৰীয়া তেখেত যদি আহিবও নোৱাৰে তেখেতৰ মানুহবিলাক যদি এটলিষ্ট ইয়াত পঠাই দি পেলাই কিবা যদি মানুহ সহায় সহযোগিতা যদি কৰি দিব পাৰে এইটোৱে মানে বেষ্ট হয় নেকি আমি এইটোৱে মানে ভাবি আছোঁ কাৰণ আপুনি ৰিপিট কৰক বুজি পাওঁ মুখ্যমন্ত্ৰীক এটাই বস্তু আমি আহ্বান কৰিব বিচাৰোঁ কাৰণ মুখ্যমন্ত্ৰীয়েতো গোটেই বস্তুটো গমেই পাইছে গোটেই অসমত বানপানী চলি আছে আৰু তেখেতৰ যিমান ডিপাৰ্টমেণ্ট আছে ডিপাৰ্টমেণ্টত তেখেতেও এলাৰ্ট কৰিব লাগে যে মানুহক সোনকালে উদ্ধাৰ অভিযান হওক বা ৰিলিফ হওক মেডিকেল টিম হওক এইবিলাকক মানে অলপ কুইক ৰেছপন্সটো দিব লাগে এইখিনি মই আমাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক তেখেতক আমি অনুৰোধ কৰিব বিচাৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221